মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যোৱা ভিডিঅ'ত কোৱেশ্চনটো আছিল যে কি নীতিৰ ওপৰত ভিত্তি কৰি আমি ৰাসায়নিক বিক্ৰিয়া এটা সমতুল্য কৰোঁ। এজনে আনসাৰটো দিব পাৰিছে, কমেণ্টত ধুনীয়াকৈ লিখিছে, গতিকে তাক মই 100 টকা প্ৰেজেণ্ট কৰিছোঁ। তোমালোকে থাম্বনেইলত তাৰ ফটোটো চাব পাৰা। আজিও তেনেকৈ এটা কোৱেশ্চন আহিব, তোমালোকে ৰেডি থাকা। অ'কে, আজি আমি আলোচনা কৰিম ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ। অ'কে, ৰাসায়নিক বিক্ৰিয়া এটা কিদৰে সংঘটিত হয়, কেনেকৈ লিখিব লাগে, ইতিমধ্যে আমি শিকিছোঁ। আজি শিকিম ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ। আচ্ছা, কি ধৰণৰ প্ৰকাৰ? তোমালোকে কিছুমান ৰিয়েকশ্যন তোমালোকে ইয়াত চাই থাকা। ফৰ এক্সাম্পল, হাইড্ৰজেন আৰু অক্সিজেনে বিক্ৰিয়া কৰি পানী উৎপন্ন কৰে। তোমালোকে চবেই জানা H2O। তেনেহ'লে হাইড্ৰজেন অক্সিজেনে মিলি পানী উৎপন্ন কৰিল। তোমালোকে এইবিলাক বেছিক বস্তুটো গমেই পোৱা। H2 কিয় লিখিছোঁ, O2 কিয় লিখিছোঁ? আচ্ছা, H2 হ'ল আমাৰ হাইড্ৰজেন মলিকুল, O2 হ'ল হাইড্ৰজেন মলিকুল। কাৰণ হাইড্ৰজেন এটমিক আকাৰত প্ৰকৃতি থাকিব নোৱাৰে, সেইকাৰণে H2 লিখা হয়। আৰু অক্সিজেনে এটমিক আকাৰত প্ৰকৃতি থাকিব নোৱাৰে, মলিকুল আকাৰত থাকে, সেইকাৰণে O2 লিখা হৈছে। আচ্ছা, যি নহওক, এইটো এটা ৰিয়েকশ্যন তোমালোকে চাইছা। ইফালে CO3 কেলছিয়াম কাৰ্বনেট, ইয়াক যদি আমি গৰম কৰোঁ তেনেহ'লে কেলছিয়াম অক্সাইড লগতে কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। ইয়াও এটা বিক্ৰিয়া, ৰাসায়নিক বিক্ৰিয়া। আচ্ছা, আনহাতে আইৰণক যদি আমি কপাৰ ছালফেটৰ দ্ৰৱত ডুবাই ৰাখোঁ তেনেহ'লে আইৰণৰ ৰং কি হৈ যায়? মুগা হৈ যায় আৰু দ্ৰৱটো সেউজীয়া হৈ পৰে। অ'কে, ইয়াত কি উৎপন্ন হয়? আইৰণ ছালফেট FeSO4 প্লাছ কপাৰ। ইয়াত লিখাটো পূৰা একদম ফটুৱা হৈছে, অলপ মুচি দিছোঁ। অ'কে, কি হয়? আইৰণ ছালফেট FeSO4 আইৰণ ছালফেট, এইটো এটা বিক্ৰিয়া। আনহাতে তোমালোকে আৰু এটা বিক্ৰিয়া চাব পাৰা। সোডিয়াম সালফেট, তো যদি আমি বেৰিয়াম ক্লৰাইড যোগ কৰোঁ BaCl2, তেনেহ'লে কি উৎপন্ন হ'ব? সোডিয়াম ক্লৰাইড যোগ বেৰিয়াম সালফেট উৎপন্ন হ'ব, BaSO4। আচ্ছা, এই 4টা ৰিয়েকশ্যন তোমালোকে আমাক লক্ষ্য কৰিব পাৰিছা। আচ্ছা, এই 4টা ৰিয়েকশ্যন তোমালোকে যে লক্ষ্য কৰিছা, এয়া হ'ল আমাৰ 4 ধৰণৰ ৰিয়েকশ্যন। ইয়াত তোমালোকে চাব পাৰিছা হাইড্ৰজেন মানে দুটা বিক্ৰিয়ক মিলি এটা বিক্ৰিয়াজাত উৎপন্ন হৈছে, পানী। অ'কে, দুটা বিক্ৰিয়ক মিলি এটা বিক্ৰিয়াজাত উৎপন্ন হৈছে, সেইকাৰণে মানে দুটা মিলি এটা হৈছে, সেইকাৰণে ইয়াক কোৱা হ'ব সংযোজন বিক্ৰিয়া। যোজন বিক্ৰিয়া। আচ্ছা, তাৰমানে কি? তেনেহ'লে ডিফাইনটো কেনেকৈ দিবা তোমালোকে? যে যি বিক্ৰিয়াত 2 বা ততোধিক বিক্ৰিয়ক মিলি
এটা বিক্ৰিয়াজাত উৎপন্ন কৰে তাকে সংযোজন বিক্ৰিয়া বুলি কোৱা হয়। ইয়া হ'ল আমাৰ 1 নম্বৰ টাইপ, এক ধৰণৰ মানে ৰাসায়নিক বিক্ৰিয়া। এতিয়া নেক্সটটো তোমালোকে চোৱা, ইয়াত কি আছে, কেলছিয়াম কাৰ্বনেট যেতিয়া আমি দগ্ধ কৰিছোঁ, তাৰমানে কি দহন কৰিছোঁ বা জ্বলাইছোঁ, তেতিয়া আমি কেলছিয়াম অক্সাইড আৰু কেলছিয়াম কাৰ্বনেট পাই দিছোঁ। অ'কে, কি কাৰ্বন ডাই অক্সাইড পাইছোঁ। ইয়াত তোমালোকে চাইছা যে এটা বিক্ৰিয়ক মিলি এটা বিক্ৰিয়কৰ পৰা দুটা বিক্ৰিয়া জাত উৎপন্ন হৈছে, মানে এটাৰ পৰা দুটা হৈছে আৰু কি। যিয়ে নহওক, তেনেহ'লে আমি কেনেকৈ ডিফাইন কৰিম, যি ৰাসায়নিক বিক্ৰিয়াত এটা বিক্ৰিয়কৰ পৰা 2 বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে তাকে আমি কওঁ, এইটো আমাৰ কি বিক্ৰিয়া হ'ব তেন্তে, বিয়োজন বিক্ৰিয়া। কি বিক্ৰিয়া? বিয়োজন। ইয়াত তোমালোকে লিখিবা বিয়োজন বিক্ৰিয়া। আচ্ছা, 2 নম্বৰটো তোমালোকৰ হৈছে বিয়োজন বিক্ৰিয়া। ইয়াতে মুচি দিছোঁ, ৰ'বা, মুচি ইয়াতে লিখি দিছোঁ। কি বিক্ৰিয়া এইটো? এইটো হ'ল আমাৰ বিয়োজন বিক্ৰিয়া। 2 নম্বৰ আহি গ'ল আমাৰ বিয়োজন বিক্ৰিয়া গ'ল। এতিয়া 3 নম্বৰটো তোমালোকে চাব পাৰা। 3 নম্বৰটোৰ মডেল বেলেগ আছে, নাই? 3 নম্বৰটো এইটো তোমালোকে চাইছা। ইফালে আইৰণ আছিল আৰু কপাৰ ছালফেট আছিল। ইফালে গৈ কি কৰিলে, আইৰণে ছালফেটক কাঢ়ি ল'লে, এই ছালফেটক কাঢ়ি লৈ কপাৰক অকলশৰীয়া কৰি দিলে, নাই? কিয় এনেকুৱা কৰিব পাৰিছে? কাৰণ আমাৰ আইৰণ যে আছে, আইৰণ কপাৰতকৈ অধিক সক্ৰিয় হোৱাৰ কাৰণে এই আইৰণে কপাৰক তাৰ যৌগৰ পৰা আঁতৰ কৰিছে, হয়নে? তেনেহ'লে এইটো এক ধৰণৰ বিক্ৰিয়া। এয়া হ'ব আমাৰ অপসৰণ বিক্ৰিয়া। তেনেহ'লে অপসৰণ বিক্ৰিয়া কেনেকৈ ডিফাইন কৰিবা? যি ৰাসায়নিক বিক্ৰিয়াত অধিক সক্ৰিয় মৌলই কম সক্ৰিয় মৌলক তাৰ যৌগৰ পৰা আঁতৰ কৰিব পাৰে বা আঁতৰাই নতুন যৌগৰ উৎপন্ন কৰে, তেনে ৰাসায়নিক বিক্ৰিয়াক অপসৰণ বিক্ৰিয়া বুলি কোৱা হয়। তেনেহ'লে এইটো কি আমাৰ 3 নম্বৰটো হ'ল কি? অপসৰণ বিক্ৰিয়া, নহয়নে? এইটো আমি তেন্তে মচি ইয়াত লিখি দিছোঁ। অপসৰণ বিক্ৰিয়া। আচ্ছা, অপসৰণ বিক্ৰিয়াটো। এতিয়া নেক্সটটো তোমালোকে চাব পাৰিছা। 4 নম্বৰত তোমালোকে চাব পাৰিছা, নম্বৰ 4 এইটো। নম্বৰ 4 চাইছা। ইয়াত ফাৰ্ষ্টতে ছ'ডিয়ামে ছালফেটৰ লগত যৌগ স্থাপন কৰিছিল। ইফালে গৈ ছ'ডিয়ামে ক্লৰিনৰ লগত যৌগ স্থাপন কৰিলে। আনহাতে বেৰিয়ামে ইফালে ক্লৰিনৰ লগত আছিল, ইফালে যোৱাৰ পিছত বেৰিয়ামে ছালফেটৰ লগত যুক্ত হৈছে। তেনেহ'লে ইয়াত 2 ধৰণৰ অপহৰণ হৈছে। ইফালে ছ'ডিয়ামে অপহৰণ কৰি কাক অপহৰণ কৰিছে? বেৰিয়ামৰ পৰা ক্লৰিন অপহৰণ কৰি ছ'ডিয়াম ক্লৰাইড উৎপন্ন কৰিছে। আনহাতে বেৰিয়ামে কৰিছে কি? ছ'ডিয়ামক মানে অপহৰণ কৰি ছালফেটৰ সৈতে যুক্ত হৈছে, হয়নে? তাৰমানে হ'ল কি? ইফালে এক্সচেঞ্জ হৈ গ'ল, হয়নে? কি এক্সচেঞ্জ হৈছে? আয়নৰ এক্সচেঞ্জ হৈছে। আয়নৰ এক্সচেঞ্জ বুলিলে কি বুজা? তোমালোকে নিশ্চয় গম পাইছা। যেতিয়া আমি CO2 লিখোঁ, ডেমিট, CO লিখাই ধৰা নেবে। যেতিয়া আমি CO2 লিখোঁ,
তেতিয়া কাৰ্বন ডাই অক্সাইড হয়। কিন্তু যেতিয়া CO3 লিখোঁ 3- তেতিয়া ই হৈ যায় আয়ন। আচ্ছা, যিয়ে নহওক আয়নৰ বিষয়ে তোমালোকে পিছত গম পাবা আৰু বিশদভাৱে আলোচনা কৰিম লাগিলে তোমালোকে কমেণ্ট কৰিলে হ'ল। তেনেহ'লে ইয়াত আমি কি পাইছোঁ যে ছ'ডিয়ামে বেৰিয়াম ক্লৰাইডৰ পৰা বেৰিয়ামক অপহৰণ কৰি ক্লৰিনৰ লগত যুক্ত হৈছে। কাৰ লগত? ক্লৰিনৰ লগত যুক্ত হৈছে। ক্লৰিনৰ লগত যুক্ত হৈ ছ'ডিয়াম ক্লৰাইড উৎপন্ন কৰিছে। আনহাতে বেৰিয়ামে ছ'ডিয়াম ছালফেটৰ পৰা ছ'ডিয়ামক আঁতৰাই ছালফেটৰ সৈতে যুক্ত হৈছে। তেনেহ'লে ইয়া হ'ল আমাৰ দুই ধৰণৰ অপহৰণ ইয়াত সংঘটিত হৈছে, সেইকাৰণে ইয়াক কোৱা হ'ব দ্বি অপহৰণ বিক্ৰিয়া। আচ্ছা, তেনেহ'লে ডিফাইন কেনেকৈ কৰিবা? যি বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে। যি ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়ক, ছ'ডিয়াম ছালফেট বিক্ৰিয়ক, বেৰিয়াম ক্লৰাইড বিক্ৰিয়ক, যি ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থবিলাকৰ মাজত আয়নৰ বিনিময় ঘটে তাকে আমি দ্বি অপহৰণ বিক্ৰিয়া বুলি কওঁ। ইয়াত আয়নৰ বিনিময় কেনেকৈ ঘটিল? ছ'ডিয়ামে ক্লৰিন আয়ন লৈ ছ'ডিয়াম ক্লৰাইড উৎপন্ন কৰিলে, আনহাতে বেৰিয়ামে ছালফেট আয়ন লৈ বেৰিয়াম ছালফেট উৎপন্ন কৰিলে। তেনে ইয়াৰটো ই ল'লে, ইয়াৰটো ই ল'লে, হয়নে? সেইকাৰণে ইয়াক কোৱা হ'ব দ্বি অপহৰণ বিক্ৰিয়া। এই 4 ধৰণৰ বিক্ৰিয়া তোমালোকে জানিলা। তদুপৰি আন এক ধৰণৰ বিক্ৰিয়া আছে, তোমালোকক মই বুজাই দিছোঁ। আচ্ছা, এতিয়া নম্বৰ 5 5 নম্বৰ বিক্ৰিয়াটো কেনেকুৱা ধৰণৰ এইফালে তোমালোকে চাব পাৰা। কপাৰ অক্সাইড লিখাটো ধৰাই নাই। আৰু 4 নম্বৰটো হ'ল কি তোমালোকৰ 4 নম্বৰ বিক্ৰিয়া হ'ল কপাৰ অক্সাইড। আচ্ছা, কালিয়ে নাই এইটোত। কপাৰ অক্সাইডৰ লগত যদি আমি হাইড্ৰজেন যোগ কৰোঁ, হয়নে, লগতে অলপ তাপ দিওঁ, তেনেহ'লে কি উৎপন্ন হ'ব? তেনেহ'লে উৎপন্ন হ'ব কপাৰ মুক্ত হ'ব, আনহাতে হাইড্ৰজেন অক্সিজেনৰ লগত যোজিত হৈ পানী উৎপন্ন কৰিব। কি গম পালোঁ আমি যে কপাৰ অক্সাইডক আৰু হাইড্ৰজেন যদি একেলগে আমি উত্তপ্ত কৰোঁ তেনেহ'লে আমাৰ কি হ'ব? কপাৰ উৎপন্ন হ'ব আৰু পানী উৎপন্ন হ'ব। তোমালোকে এইখিনিতে এটা বস্তু ভালকৈ লক্ষ্য কৰিছা। কি লক্ষ্য কৰিছা? যে কপাৰৰ পৰা অক্সিজেন নোহোৱা হৈ কপাৰ অক্সাইডৰ পৰা অক্সিজেন নোহোৱা হৈ কপাৰ হৈছে, আনহাতে এই অক্সিজেন গৈ হাইড্ৰজেনৰ লগত যোজিত হৈ ইফালে কি হ'ল? পানী উৎপন্ন কৰিছে। আচ্ছা, তাৰমানে আমাৰ কপাৰে কি কৰিলে? অক্সিজেন হেৰুৱাই কপাৰ হৈ গৈছে। কপাৰ অক্সাইডে অক্সিজেন হেৰুৱাই কি কৰিছে? কপাৰ উৎপন্ন কৰিছে। গতিকে এইটো হ'ব আমাৰ বিজাৰণ বিক্ৰিয়া। কি বিক্ৰিয়া? বিজাৰণ। তেনেহ'লে বিজাৰণ বিক্ৰিয়া বুলিলে কি বুজা? যি ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ, এইটো বিক্ৰিয়ক পদাৰ্থ অক্সিজেন হেৰুৱাই বা অক্সিজেন আঁতৰাই দিয়ে, বা অক্সিজেন হেৰুৱাই বুলি ক'বা, অক্সিজেন হেৰুৱাই সেই বিক্ৰিয়াক বিজাৰণ বিক্ৰিয়া বুলি কোৱা হয়। আনহাতে তোমালোকে লক্ষ্য কৰিছা যে হাইড্ৰজেনে কৰিছে কি? অক্সিজেন গ্ৰহণ কৰিছে বা অক্সিজেনৰ লগত যোজিত হৈ ৱাটাৰ উৎপন্ন কৰিছে। ই আকৌ অক্সিজেন লৈছে। তেন্তে যি ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ এটাই অক্সিজেন লাভ কৰে, ই লাভ কৰিছে নহয়, অক্সিজেন লাভ কৰে, সেই বিক্ৰিয়াক কি বুলি কোৱা হয়? জাৰণ বিক্ৰিয়া বুলি কোৱা হয়। জাৰণ। এইফালে লিখিছোঁ জাৰণ বিক্ৰিয়া, হয়নে? আকৌ এবাৰ ভালকৈ বুজাই দিছোঁ তোমালোকক যে কপাৰ অক্সাইডক আমি হাইড্ৰজেন যুক্ত কৰিলে উৎপন্ন হয় কি? কপাৰ উৎপন্ন হ'ব, আনহাতে পানী উৎপন্ন হ'ব। তেনেহ'লে
কপাৰে অক্সিজেন হেৰুৱাই কি কপাৰ অক্সাইডে অক্সিজেন হেৰুৱাই কপাৰ হৈ গ'ল, আনহাতে হাইড্ৰজেনে অক্সিজেন পাই পানী হৈ গ'ল। তেনেহ'লে কপাৰে ইফালে অক্সিজেন হেৰুৱালে, আনহাতে হাইড্ৰজেনে অক্সিজেন লাভ কৰিলে। যিহেতু কপাৰে অক্সিজেন হেৰুৱাইছে, ইয়াত অক্সিজেন হেৰুওৱা হৈছে, গতিকে ইয়াক কোৱা হ'ব বিজাৰণ বিক্ৰিয়া। বিজাৰণ বিক্ৰিয়া। আনহাতে ইয়াত অক্সিজেন লাভ কৰা হৈছে, হাইড্ৰজেনে লাভ কৰিছে, গতিকে ইয়াক কোৱা হ'ব জাৰণ বিক্ৰিয়া। কিন্তু তোমালোকে লক্ষ্য কৰিছা ইয়াত এটাই বিজাৰিত হৈছে, আনটো জাৰিত হৈছে। গতিকে জাৰণ আৰু বিজাৰণ দুটা একেলগে সংঘটিত হৈছে, সেইকাৰণে ইয়াক কোৱা হ'ব কি বিক্ৰিয়া বুলি কয়? ইয়াক ৰেডক্স ৰিয়েকশ্যন বুলি কোৱা হয়। অ'কে, জাৰণ বিজাৰণ বিক্ৰিয়া বা ৰেডক্স ৰিয়েকশ্যন, ৰেডক্স ৰিয়েকশ্যন বুলি কোৱা হয়। আচ্ছা, তেনেহ'লে তোমালোকে গম পালা যে কপাৰ অক্সাইড আৰু হাইড্ৰজেনৰ সৈতে বিক্ৰিয়া হৈ কপাৰ আৰু ৱাটাৰ উৎপন্ন কৰে। এয়া হ'ল আমাৰ এটা জাৰণ বিজাৰণ বিক্ৰিয়াৰ উদাহৰণ, হয় নাই? তেনেহ'লে ইতিমধ্যে আমি গম পালোঁ, কি গম পালোঁ? আকৌ এবাৰ ৰিভিউ কৰি দিছোঁ। নাম্বাৰ 1 ৰিয়েকশ্যন, হয়নে? সংযোজন বিক্ৰিয়া। Oh my God, it's wrong. কি গম পালোঁ? নাম্বাৰ 1 H2 প্লাছ O2 সমান H2O, দুটা সংযোজন হৈছে, সংযোজন বিক্ৰিয়া। নাম্বাৰ 2 আমি পালোঁ কি যে কেলছিয়াম কাৰ্বনেটৰ পৰা দুটা পদাৰ্থ উৎপন্ন হৈছে, কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড। ইয়াত এটা বিক্ৰিয়কৰ পৰা দুটা বিক্ৰিয়াজাত উৎপন্ন হৈছে, এয়া হ'ল বিয়োজন বিক্ৰিয়া। নাম্বাৰ 3 আমি পালোঁ যে আইৰণে কপাৰ ছালফেটৰ পৰা কপাৰক আঁতৰাই দি আইৰণ ছালফেট আৰু কপাৰ উৎপন্ন কৰিছে। তেনেহ'লে আইৰণে কপাৰ ছালফেটৰ পৰা আঁতৰাইছে, অপসাৰণ কৰিছে, সেইকাৰণে এয়া হ'ব অপসাৰণ বিক্ৰিয়া। নাম্বাৰ 4 আমি পাইছিলোঁ যে ছডিয়াম ছালফেট SO4 Na2SO4 প্লাছ বেৰিয়াম ক্লৰাইড, যেতিয়া আমি বিক্ৰিয়া হ'বলৈ দিছিলোঁ তেতিয়া আমাৰ উৎপন্ন হৈছে ছডিয়াম ক্লৰাইড প্লাছ বেৰিয়াম ছালফেট BaSO4। আচ্ছা, এইখিনিতে কি হৈছিলে যে ছডিয়ামে বেৰিয়াম ক্লৰাইডৰ পৰা ক্লৰাইড আয়ন লৈছে, আনহাতে বেৰিয়ামে ছডিয়াম ছালফেটৰ পৰা ছালফেট আয়ন লৈছে। ইয়াক লৈছে, ৰংটো চেঞ্জ কৰি দিছোঁ আৰু কাক লৈছে? ক্লৰিনক লৈছে। এইটো ইফালে গৈছে আৰু এইটো ইফালে গৈছে। তেনেহ'লে কি হৈছে? ইহঁতৰ আয়নৰ বিনিময় ঘটিছে। তেনেহ'লে এয়া হ'ল কি আমাৰ দ্বি অপসৰণ বিক্ৰিয়া। দ্বি অপসৰণ বিক্ৰিয়া হৈ গ'ল। আনহাতে আমি পাইছোঁ যে নাম্বাৰ 5ত পাইছিলোঁ যে কপাৰ অক্সাইডৰ লগত হাইড্ৰজেন বিক্ৰিয়া হ'ব দিলে আমাৰ কপাৰ ডেমেট, আমাৰ কি হয়? কপাৰ অকলশৰীয়া হৈ যায়, আনহাতে পানী উৎপন্ন হয়, H2O, পানী উৎপন্ন হয়। ইয়াত হৈছে কি আমাৰ যে কপাৰ অক্সিজেন হেৰুৱাইছে, হয়নে? হাইড্ৰজেন অক্সিজেন পাইছে, লাভ কৰিছে। এইটো হ'ল কি আমাৰ? তেনেহ'লে এইটো হ'ব আমাৰ জাৰণ বিক্ৰিয়া, এইটো হ'ল আমাৰ বিজাৰণ বিক্ৰিয়া। তেতিয়া উল্টা হৈছে। এইটো হ'ল আমাৰ বিজাৰণ বিক্ৰিয়া, বিজাৰণ। এয়া বিজাৰণ বিক্ৰিয়া আৰু এয়া হৈছে আমাৰ জাৰণ বিক্ৰিয়া।
জাৰণ বিক্ৰিয়া যেহেতু জাৰণ আৰু বিজাৰণ দুয়োটা একেলগে সংঘটিত হৈছে সেইকাৰণে আমি ইয়াক কম সেইকাৰণে ইয়াক আমি কি বুলি কম যে ৰেডক্স ৰিয়েকশ্যন বা জাৰণ বিজাৰণ বিক্ৰিয়া আচ্ছা এইখিনিতে তোমালোকৰ কোৱেশ্চন থাকিল তোমালোকে আনসাৰ দিব পালে আকৌ তেনেকৈ 100 টকা পাবা যে তোমালোকে এই প্ৰতিস্থাপন বা অপহৰণ বিক্ৰিয়াত তোমালোকে লক্ষ্য কৰিছা যে আইৰণে কপাৰক আঁতৰাব পাৰিছে তাৰ মানে বুজা গ'ল যে আমাৰ আইৰণ কপাৰতকৈ বেছি শক্তিশালী আইৰণ কপাৰতকৈ কিয় বেছি শক্তিশালী এর এটমিক লেভেলৰ মানে পাৰমাণৱিক ক্ষেত্ৰত তোমালোকৰ আনসাৰটো দিব লাগিব তোমালোকৰ কোৱেশ্চন থাকিল যে আইৰণ কপাৰতকৈ কিয় বেছি শক্তিশালী এই আনসাৰটো দিব পাৰিলে তোমালোকে ক্যাশ 100 পাবা ওকে তোমালোকে যি মুডত তোমালোকে বিচাৰা মই সেই পইচাখিনি দিব পাৰিম এনেকৈ একাউণ্ট নম্বৰ পঠিয়ালে তাতে নতুবা যদি ক্যাশ লৈ যাব পাৰা তোমালোকে ক্যাশ লৈ যাবা ওকে তোমালোকে আনসাৰটো দিবা আৰু কমেণ্টত তোমালোকে জনাবা টিচিং ষ্টাইলটো কেনেকুৱা হৈছে অলপ ভাল হৈছে নে বেয়া হৈছে থেংক ইউ